খালোঁ চাহ খাই চাদৰ ওপৰত আহিছোঁ ইমান ধুনীয়া বতৰ হৈছে নহয় দেখিছেনে এতিয়া 8টামান বাজে আৰু এয়া বৰষুণ আহি গ'ল কওঁতে ৰাতিপুৱা ইমান ধুনীয়া বতৰ হৈছে একদম কলা হৈ গৈছে চাৰিওপিনে ৰাতিপুৱাই বৰষুণ পৰিলে ধামাকা বৰষুণ পৰিলে দেখাই দিলোঁ একদম ৰাতিপুৱাই বতৰটো ঠাণ্ডা হৈ গ'ল আৰু আজি মাছ ঠাছ আনা নাই দুপৰীয়া কি বনাম বুলি ভাবি আছোঁ ভাবিলোঁ মাটিমাহৰ দালিটো ভাজি লওঁ ভাজি অলপ মানে গ্ৰাইণ্ডাৰতে ফাল্টা কৰি ল'ম দেখাই আছোঁ কেনেকৈ ভাজোঁ কেনেকৈ কি কৰোঁ আৰু বাহিৰত নহয় বৰষুণ পৰি আছে আহক দেখাই আছোঁ এতিয়া 10টা বাজাই নাই 9:30মান বাজে আৰু দেখিছেনে বৰষুণ পৰি আছে বাহিৰত অলপকৈ আৰু ল'ৰা নাই ল'ৰা টিউশ্যন পঢ়িব গৈছে 8টা মানত আহিব এয়া ৰুটিয়ে খোৱা নাই তাই ৰুটি বনাই দিম আহিলে এতিয়া মই ভাবিলোঁ মাটিমাহৰ দালিটো ভাজি লওঁ ভাজি পেলাই শিলপাতাত ফাল্টা কৰিব লাগিব তাৰ পিছতহে গ্ৰাইণ্ডাৰত বৰষুণ পৰি আছে দেখিছেনে গাইছ এয়া অলপকৈ বৰষুণ পৰি আছে আৰু এতিয়া 9:30মান বাজে ল'ৰা টিউশ্যন পঢ়িব গৈছে আহিব আৰু তাৰ কাৰণে ৰুটি বনাওঁ এয়া ৰুটি বনোৱাই নাই তাক আহিলে গৰম ৰুটি বনাই দিম আৰু চাহো আছে এয়া চাহ মই এতিয়া মাটিমাহৰ দালিটো ভাজি ল'ম ভাজি পাতাত ফাল্টা কৰি লৈ তাৰপিছতহে গ্ৰাইণ্ডাৰত কৰি খাব লাগিব দেখাম আপোনালোকক চাই থাকক ব্লগটো শেষলৈকে গেছটো জ্বলাই দিলোঁ আৰু কেৰাহী গৰম হৈছে এয়া দালিটো এতিয়া ভাজি ল'ম অলপকৈ বেছি নহয় অলপকৈ ভাজি ল'ম এইবিলাক দালি খোৱা নহয় কষ্ট আছে কাৰণ মই ধুই দিছিলোঁ নুধুলে খাবলৈ ভাল নালাগে নহয় ধুই পেলাই 2 দিন ৰ'দত শুকালোঁ তাৰপিছত আজিহে ভাজি আছোঁ আৰু এতিয়া ভাজি ল'ম অলপ ৰঙাকৈ ভাজি ল'ম তাৰপিছত শিলপাতাত ফাল্টা কৰি ল'ম ফাল্টা কৰি একদম কুলাত ঝাৰি মানে টেমাত ভৰাই থ'ম অলপকৈ গ্ৰাইণ্ডাৰত মানে গুড়ি কৰি খাম আৰু আজি অলপ খাম দেখাম আপোনালোকক মানে দেখিব খুজিছিলে কমেণ্টত আহিছে এটা মাটিমাহৰ দালি কেনেকৈ বনাওঁ আৰু এইবিলাক বস্তু নহয় এতিয়া শিকিছোঁ মই আগত কেতিয়াও কৰা নাই বিয়াৰ আগত মানে খাবলৈও জানা নাই আৰু শিকাও নাই বিয়াৰ পিছতহে শিকিলোঁ দেখি চেষ্টা থাকিলে কিনো কৰা নাযায় হয়নে নহয় এতিয়া তেনেহ'লে এয়া ফাল্টা কৰি ল'লোঁ এতিয়া কুলাত মানে ঝাৰি থৈ দিম আৰু অলপখিনি গুড়ি কৰিম আজি ৰবিবাৰ নহয় অলপ মানে গুড়া চুৰাবিলাক শেষ হৈছে গৰম মছলা গুড়া আৰু আদা ৰচুন এইবিলাক অলপ থৈ দিওঁ মাজে সময় লাগে নহয় হাই গাইজ বৰষুণ পৰা বন্ধ হৈছে আৰু অলপকৈ ৰ'দ উঠি আছে মই দাইলখিনি ফাল্টা কৰি ল'লোঁ মাটিমাহৰ দালিখিনি আৰু বাকীখিনি ঝাৰি টেমাত ভৰাই থৈ দিছোঁ দেখিছেনে এনেকৈ ফাল্টা কৰি লৈছোঁ চকচকা হৈছে এতিয়া গ্ৰাইণ্ডাৰত অলপ ঘূৰাই ল'ম তাৰপিছত বনাম আৰু আজিতো ৰবিবাৰ ছানডে দিন নহয় মই এয়া আদা ৰচুন এইখিনি অলপ মানে পেষ্ট কৰি থৈ দিওঁ লাগে নহয় ডেইলি লাগে অলপ চলপ কিবা কৰোঁতে আৰু ছানডে কৰোঁ মানে ছানডে ইমান ভেজাল নহয় ল'ৰাও ঘৰতে থাকে তাৰ কাৰণে অলপ ভেজাল হয় নহয় ৰান্ধা বাঢ়া ইটো সিটো কৰিব লাগে দালিখিনি অলপ পিছত কৰিম গ্ৰাইণ্ডাৰত এতিয়া কাঁহী বাতিবিলাক ধুই ল'ম লেতেৰা হৈ আছে বিছনাবিলাকো তোলা নাই ঘৰো সাৰা নাই আজি একদম ঢিলা হৈ গৈছোঁ এতিয়া ঘৰ দুৱাৰবিলাক সাৰি ল'ম বিছনা দুটা ঝাৰি ল'ম আহি আছোঁ গাইজ আপোনালোকে ব্লগটো এৰি নিদিব চাই থাকক মছলাখিনি পেষ্ট কৰি ল'লোঁ আৰু এইটো দালি বনাই আছোঁ মানে আগত পানী দিছোঁ তাৰপিছত হালধি নিমখ যি লাগে আৰু আদা বাটা অলপ ৰচুন বাটা দি দিছোঁ তেল দিয়া নাই এতিয়াও আৰু এয়া গুড়িখিনি দি দিলোঁ মানে মাটিমাহৰ গুড়িখিনি এতিয়া লৰাই থাকিম তাৰপিছতহে বাগাৰ দিম দেখাম আপোনালোকক আৰু অলপখিনি বনাইছোঁ বেছি বনোৱা নাই এইপিনে ল'ৰা গ্ৰাইণ্ডাৰটো মানে চাফা কৰি আছে তাই আৰু এয়া দালি হৈ গ'ল এতিয়া বাগাৰ দি দিম তেল দিছোঁ প্ৰথমে তাৰপিছত জিৰা পিঁয়াজ আৰু তেজপাত অলপ ৰচুন থেতলাই দি দিম ইমান ধুনীয়া লাগে নহয় খাবলৈ এনেকৈ
ৰান্ধা কমপ্লিট হৈ গ'ল দালি বনালোঁ আৰু এয়া ভাতত এটা আলু দিলোঁ আলু ভৰ্তা আৰু ভাত দালি এইখিনি আজি দুপৰীয়াৰ তাৰপিছত এয়া কাম কৰি আছোঁ কাৰণ আজি অলপ কাম ওলাইছোঁ ইমান লেতেৰা হৈছে নহয় গোটেই চাফা চিকনা কৰি আছোঁ তাৰ আগতে ভাবিলোঁ ভাতকেইটা খাই লওঁ গৰম গৰম ভাত দালি আৰু আলু চাটনি বনাইছোঁ হাই গাইজ দুপৰীয়াৰ ভাত চাতটো খালোঁ গা চা ধোৱা নাই আৰু কাপোৰো ধোৱা নাই আজি পাকঘৰতে নহয় দিনটো লাগি আছোঁ ৰাতিপুৱা 8টাৰ পৰাই পাকঘৰত আৰু দুপৰীয়া একদম শৰ্টকাটো বনালোঁ দেখালোঁ দালি আৰু আলু চাটনি ভাত খালোঁ আৰু দেখিছেনে এইবিলাক চাফা কৰি আছোঁ ভাড়া ঘৰ হ'লে কি হ'ব তথাপি লেতেৰা ভাল নালাগে নহয় নিজে খাব লাগে নিজে কৰিব লাগে এইটোৱে আৰু এয়া টেমাবিলাক ধুই ল'লোঁ মছলাৰ টেমাবিলাক যে ইমান ধূলি ধূলি হয় নহয় ডেইলি চাফা কৰোঁ এয়া এনেকৈ ধুই লৈছোঁ মই বেচিঙত এটা এটাকৈ ধুই ইয়াত দিছোঁ এতিয়া ইয়াত থ'ম আৰু এইটোও ধুই লৈছোঁ এইটোও ধূলি ধূলি হৈ গৈছিল এইটোও ধুই ল'লোঁ এইটোও ধুই ল'লোঁ মানে ধুই দিছোঁ গেছ থেছবিলাক এতিয়া চাফা কৰা নাই আৰু এইবিলাক নহয় এইটো স্লাবটো মুচি আছোঁ পানী দি আৰু ৰান্ধিলে নহয় তেলৰ চিটকা ঠিটকা যে পৰে বাপৰে বাপ এইবিলাকতো ভাল নালাগে নহয় মানে লেতেৰা থাকিবলৈ ইমান এটা বেয়া লাগে এয়া টেমা চেমাবিলাক এতিয়া এনেকৈ ধুই ল'ম মুখা মাৰিয়ে ধুই ল'ম কাৰণ এনেকুৱা চিটকা হৈ থাকে নহয় আৰু ৰ'দ দিছে দেখিছেনে আবেলিহে ৰ'দ দিছে ইমান ৰ'দ দিছে যিয়ে নহওক মই কাম কৰোঁ আৰু এয়া পিঁয়াজ টিয়াজ এনেকৈ ধুইছোঁ পিঁয়াজৰ পাচি ঠাচিবিলাক ধুই দিছোঁ বাথৰুমতে আছে এয়া এনেকৈ আছে আৰু কৰি আছোঁ এটা হাতেৰে ল'ৰাটো আছে নকৰে নহয় তাইও নাই আজি ছানডে খেলিবলৈ গৈছে আৰু এয়া দৰ্জাটো মাৰাই আছে মানুহ নাই আৰু চেহেৰা দেখাবলৈ নাই মানে ইমান ধূলি ধূলি হৈ আছোঁ আহি আছোঁ অলপ পিছত গাইজ এতিয়া টেমা চেমা গোটেই ধুই ল'লোঁ এয়া আলুৰ পাচিটো ধুই ল'লোঁ এতিয়া মানে ভৰাই আছোঁ বস্তুবিলাক আৰু এয়া চাফা হৈ গ'ল এতিয়া ঘৰ দুটা মুচি আছোঁ পাকঘৰ আৰু বেডৰুম দুটাই মুচি আছোঁ মুচি পেলাই গা চা ধোৱা নাই এতিয়াও সন্ধিয়া হৈ গ'ল আৰু বটল চটল যিমান আছিল গাখীৰৰ বটল তেলৰ বটল এইবিলাক গোটেই ছাইড কৰিলোঁ আহক দেখাই আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু এয়া বটলবিলাক দেখিছেনে মানে বেলেগ বেলেগ বস্তাত সোমাই থলোঁ তেলৰ বটল হয় আৰু গাখীৰৰ বটল হয় কাৰ্টুন হয় এইবিলাক মানে বেলেগ বেলেগকৈ সোমাই থলোঁ দেখিছেনে দুটা ৰুমে নহয় একদম চকচকা হৈ আছে দেখিছেনে একদম মানে ঘঁহি একদম চকচকা কৰি ল'লোঁ আৰু এয়া গেছৰ মানে আশে পাশে কিমান ধুনীয়া দেখা গৈ আছে নহয় কমেণ্টত জনাবচোন কেনেকুৱা দেখা গৈ আছে আৰু গোটেই ধুই লৈছোঁ একেবাৰে টেমা চেমা যি আছে গোটেই ধুই লৈছোঁ গেছ থেছবিলাক চাফা কৰি লৈছোঁ সন্ধিয়া এতিয়াহে গা ধুলোঁ আৰু এয়া ভাবিহঁতে আহিছে চুহানা আহিছে সন্ধিয়া এতিয়া চাহ বনাম কাৰণ আলহীটো আছেই এয়া চুজি বনালোঁ অলপ আৰু চাহ লগতে আৰু ভাত খাইছোঁ মানে 2টামানত নহয় ইমান কাম কৰোঁতে নহয় ভোকো লাগি গৈছে অলপ ভাবিলোঁ অলপ চুজি বনাওঁ চাহ বনাওঁ এতিয়া খাই লওঁ এতিয়া ৰাতি 8টামান বাজে দেখাই দিলোঁ ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে কি কৰিলোঁ আজিৰ দিনটো তাকে শ্বেয়াৰ কৰিলোঁ আৰু ৰাতিৰ ৰন্ধা বঢ়া দেৰি আছে কাৰণ খোৱা দেৰি আছে ৰাতি কিবা বনাব লাগিব কাৰণ দিনৰ চব্জি নাই আজি যিয়ে নহওক ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ এতিয়াৰ কাৰণে বাই বাই গুড নাইট